জুন তাৰিখলৈকে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰূপীহাট বিধানসভা সমষ্টিত 5 লাখ গছ পুলি ৰোৱাৰ এটা কাৰ্যসূচী হাতত লৈছো। সেউজ ৰূপহী সুন্দৰ ৰূপহী গঢ়ি তোলাৰ কাৰণে ইতিমধ্যে আমাৰ সমষ্টিখনৰ প্ৰায় 50% বিদ্যালয়, মহাবিদ্যালয়, নিম্ন বিদ্যালয় বিলাকত আমি গছ পুলি ৰোপণ কৰিছো, ৰাইজৰ মাজতো কৰিছো আৰু 50% আছে। আমি প্ৰথম পদক্ষেপটো লৈছিলো 17 জুনলৈকে। 17 জুনৰ পিছত আকৌ দ্বিতীয় ফেজ আৰম্ভ কৰি মানে গাঁৱৰ প্ৰতিটো ঘৰত আমি 5 জোপাকে গছ পুলি দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। প্ৰত্যেকে যাতে গছ পুলি ৰুৱে, গছ যাতে নাকাটে, পৰিৱেশ যাতে ভাল কৰি ৰাখে, পৰিৱেশ প্ৰদূষিত যাতে নহয়, আৱৰ্জনাবোৰ যাতে গাঁত পুতি গাঁতত থৈ দিয়ে আৰু সেই গাঁতৰ পৰাই পচন সাৰ উৎপাদন কৰে আৰু সমাজত যাতে ড্ৰাগছ, মদ, বাং, জুৱা অপৰাধজনিত কাম যাতে হ'ব নোৱাৰে, বাল্য বিবাহ যাতে হ'ব নোৱাৰে, সেইখিনি সমূলি বন্ধ কৰাৰ কাৰণে এই পদক্ষেপ লৈছো। ছাত্ৰ ছাত্ৰী আৰু গাৰ্জিয়ানৰ মাজেদি আমি এই কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে ব্যৱস্থা লৈছো। যেমন নৱপ্ৰজন্ম সকলোৱে যাতে যদি সঠিক শুদ্ধ পথ পায়, নিশ্চয় তেওঁলোক মানৱ সম্পদ গঢ় লওঁতে সুবিধা হ'ব। গতিকে মানৱ সম্পদ সৃষ্টিৰ কাৰণে আমি ড্ৰাগছবিহীন, মদবিহীন, জুৱাবিহীন, অপৰাধজনিত কাৰ্যবিহীন, বাল্য বিবাহবিহীন এটা সুস্থ সবল সমাজ গঢ় দিয়াৰ বাবে আমি এই পদক্ষেপ লৈছো আৰু এই পদক্ষেপত ৰূপী সমষ্টিৰ সমূহ জনসাধাৰণক সহযোগী হ'বৰ কাৰণে, সংযোগ হ'বৰ কাৰণে মই আহ্বান জনাইছো। এতিয়ালৈকে প্ৰায় আমাৰ 2 লাখ মান হৈ গৈছে আৰু আমি 3 লাখ কৰিম। ছেকেণ্ড ফেজত আমি 3 লাখ কাৰ্যসূচী 3 লাখ কৰাৰ কাৰণে আমি ব্যৱস্থা লৈছো।